জলদি জলদি হয়নে হাই এভৰিৱান আৰু এয়া চাওক টেবুল এখন আজৰি কৰি লৈ তাৰ ওপৰত চেয়াৰ এখন দি আমাৰ ফেনটো মানে সলাবলগীয়া হৈছে ফেনটো এটা ৰাতিবৰ কিবা ধৰণৰ মাত মাতা হৈছে সেইকাৰণে মানে ফিটিঙত কিবা গণ্ডগোল হৈছে চাগে নতুন এটা চেঞ্জ কৰি দিব আৰু সেইখিনি ভিডিঅ' কৰি থৈ দিছোঁ আৰু ইফালে মই পাকঘৰত এটা দুটা কাম কৰি আছোঁ কামৰ মাজতে দুই এটা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ৰাখি থৈ দিওঁ মাজে মাজে গালিও খাওঁ বাৰু কথা নাই সেইবিলাক গালি চালি মোৰ কাৰণে বাৰু সেইবিলাক একো মানে হেৰি নহয় আৰু গালি পাৰিলেও পাৰিব মোৰ মনৰ ইচ্ছা যিহেতু মই এইটো কৰিয়ে যাই থাকিম আৰু এয়া নেচেৰা আলু আৰু বেঙেনা লগ কৰি ভাজিলোঁ আৰু লগতে দালি চালি অলপ বনালোঁ আৰু ৰঙালাও ৰাগ কেইটামান লৈ আহিছিল ফ্ৰেছকৈ বোলো অলপমান খাওঁ ৰাতিপুৱাৰ ভাগতে মানে 11টা 12টামান বাজিছে আৰু এয়া কলাখাৰ গিলাচতে অলপমান কলাখাৰ ঢালি দিছোঁ আৰু পানী দিছোঁ দি পেলাই সেনেকৈ খাৰ অলপ বনাই থৈছোঁ মানে অলপ আগৰ শৰাই থোৱা খাৰ আছিল সেইখিনি মানে মই আমাৰ নিজা ঘৰত থৈ আহিছিলোঁ আৰু এয়া চাওক আমাৰ ইহঁতৰ বৰমাক বৰদেউতাকহঁতে মানে দেউল চাব মাতিছে ভাটিবেলা তাতে দেউল হ'ব আৰু বতৰটো ভালে আছিল সেইকাৰণে মানে আমি দেউল চাব যাব ওলাইছোঁ আৰু দুদিনমান ধৰি ঘৰতে আছিলোঁ সেইকাৰণে তেওঁলোকেও মাতিছে মাতাৰ কাৰণে বোলো যাওঁ বতৰো ভাল দেউলো চোৱা হোৱা নাই যিহেতু বিহুৰ ফাংচন ডান্সন নাচ গান এইবিলাক বন্ধই হ'ল কেইদিনমানৰ পৰা বহাগৰ আধা 25 বহাগৰ পৰাতো বন্ধই হৈছিলে সেইবিলাক গতিকে সেয়া চাবই নহ'ল সেইকাৰণে দেউল বুলি মানে সেইটোকে যাব ওলাইছোঁ আৰু গৈছোঁ গৈ উঠাৰ পাছত মানে চাহ তাহ অলপ বনালোঁ বনাই উঠাৰ পাছত মানে একেলগে চাহটোৱে খাই ল'লোঁ আৰু এয়া চাওক চাহৰ ছিষ্টেম আৰু লগতে চাহ খালোঁ আৰু টিভি চাই আছিল গোটেইখিনি মানুহ একেলগে আমি ঘৰৰ পৰিয়ালকেইটা চাহ তাহ খাই দেউল চাব গৈছোঁ আৰু এয়া চাওক দেউল সন্ধিয়াই হৈছে যাওঁতে মানে সন্ধিয়া লাগি গ'ল আৰু দেউল চালোঁ দেউলৰ ভিৰ চাওক আৰু ৰাস্তাৰ কাষে কাষে দেউলৰ দোকান বজাৰ পাতিছে ভাবিছোঁ এইখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কিন্তু খুব সাৱধানে দেই আৰু সিদিনাখনে ৰাতিৰ সাঁজটো আমি বাইদেউহঁতৰ ঘৰতে খাই আহিলোঁ বাইদেউহঁতৰ ঘৰতো খাৰৰ পচলা এডাল আনি থৈ দিছে মই কুটি দিলোঁ আৰু বাইদেউক কৈছে পচলাখিনি ঠিক ঠাক কৰি দি মই ৰান্ধোঁ আৰু এয়া টিফিনতে খাৰ অলপ ভিজাই থৈ খাৰটো অলপ পৰাই দি দিছোঁ কলা খাৰ বনাই দিলে তাতে ভাত পানী খাই বৈ আহিলোঁ আৰু ৰাতি সিদিনাখনে মানে আমাৰ ভতিজা ল'ৰাটোৱে কিবা কিবি কাৰ্টুন বক্সৰ কিবা কিবি কৰিব লাগে তাৰে কেইটামান অকণমান কাটি অলপমান হেল্প কৰি দিছোঁ তাৰপিছত তাৰ পিছদিনাখনে আমাৰ ঘৰত শীতলা পূজা আছিল মই নগ'লেওতো নহ'ব সেইকাৰণে মানে সিদিনাখনে কিন্তু বহুত বেছি গৰম দিছে আৰু ৰ'দ চাওকচোন বাৰু সেইটো সময় তেতিয়া কিজানি 1:30 2টামান বজাত ঠিক দুপৰীয়া সময়খিনিত হৈছে আৰু তেনেকুৱা সময়তে মই নগ'লেতো নহ'ব সেইকাৰণে মানে ঘৰখনত যিহেতু একমাত্ৰ ছোৱালী ময়ে সেইকাৰণে মানে তাতে গ'লোঁ মা দেউতাহঁতে মানে আশা কৰি থাকিব সেইকাৰণে মানে তাতে গ'লোঁ মোৰো যাব ইচ্ছা যায় বাৰু সেইকাৰণে মানে গৈ উঠাৰ পাছত ইফালে আহি চাওঁ যি জানৰ গাটো অলপ ভাল নহয় মানে গাটো গৰম হৈ আহিছে সন্ধিয়া সময়ত আৰু মাজনীয়ে অলপ চুপ বনাই দিলে এই নেচেৰা আৰু গাজৰ আদা নহৰু তেনেকুৱাকৈ বাপৰে বাপ কি জ্বৰ ইফালে নেৰা নেপেৰা বৰষুণ আজি কাজ আছিল কাজক যাব নহ'ল আৰু কঠীয়া পাৰাৰ দিন আছিল কঠীয়া পাৰা নহ'ল একদম টেঙা আঠি দিছোঁ মূৰত মানে জ্বৰটো এইকেইটা দিন প্ৰায় মানুহৰে জ্বৰ হৈছে উপায় নাই আৰু ছিজনেলি এই জ্বৰটো হৈয়ে থাকিব ইফালে আজি দিনটো কাৰেণ্ট নাই পানী শেষ হৈছিল বৰষুণৰ পানী ব্যৱহাৰ কৰিছোঁ আমি তাৰপিছত গছৰ ঠানি ভাঙি পৰিছিল সেইকাৰণে মানে কাৰেণ্ট নাছিল আৰু সন্ধিয়া সময়ত বাৰু কাৰেণ্ট আহিল পানী উঠোৱা হ'ল তাৰপিছত এতিয়াও কাৰেণ্ট নাই চচতে পানী দুনি গৰম কৰি সিহঁতক দিছোঁ খাব তাৰপিছত ভাতটো বাৰু কিবা কৰি ফিল্টাৰৰ পানীৰে কৰিছোঁ আৰু এতিয়া ৰাতিৰ কাৰণে বাৰু জমা হৈছে পানী
গতিকে এনেকুৱা সমস্যা হৈছে ইয়াতে আকৌ পটককৈ বৰষুণ আজি 3 দিনমানৰ পৰা প্ৰায় এসপ্তাহমানৰ পৰা দিয়ে আছে, মাজে ৰ'দ দি আছে। যোৱাকালি কিন্তু বহুত বেছি ৰ'দ আছে, বহুত বেছি গৰম। আজি একদম বহুত বেছি ঠাণ্ডা। ব্লেংকেট এখন তুলি থৈছিলোঁ, তাকো মানে উলিয়াই ল'লোঁ আজি আকৌ। কি হ'ল জানে নাই, আমি আকৌ ঘৰত যাব লগা হ'ল। মানে এইবাৰ আমি খেতি পাতিম বুলি ভাবিছোঁ। ইয়াৰ পৰা 20-22 কিলোমিটাৰ দূৰত আমি খেতি পাতিব লৈছোঁ। গতিকে কি হয় কি নহয় নাজানো। আমি মানে কঠীয়াখিনি ভিজাই থৈ আহিল, এওঁ কঠীয়াখিনি ভিজাই থৈ আহিল। তেতিয়াখনে ময়ো গৈছিলোঁ, অৱশ্যে ভিডিঅ' কৰা নহ'ল বাৰু। আৰু এয়া চাওক পানীৰ মাজে মাজে। ইয়াৰ আমি যোৱাৰ আগদিনাখনে মানে শনিবাৰে ইমান বেছি বৰষুণ, নেৰা নেপেৰা বৰষুণ। শনিবাৰ নহয়, শুক্ৰবাৰে দিনভৰ বৰষুণ। তাতে সেইদিনাখনে মানে গোটেই চাৰিওফালে বানপানী হৈ গৈছে। এয়া দাহিৰ ৰাস্তা, এইটো দাহিৰ ৰাস্তাৰে গৈছোঁ। এইখিনি চাওকচোন, ৰাস্তাটো মানে এটা শ্লপিং কৰি দিছে, আমি পানীৰ মাজেৰে যোৱা যেন লাগিছে, কিন্তু সেইটো মেইন ৰাস্তা, অহা যোৱা কৰা ৰাস্তা। তাতে মানে চিপচিপিয়াকৈ পানী বৈ আছে। সেইটো মানে দেখিলে কিন্তু মোৰ কেমেৰাত মোৰ নিজৰে ভয় লাগিছিল, কেনেকুৱা ঠাই দি আমি আহি গৈছোঁ। আৰু এয়া চাওকচোন বাৰু, নগ'লে নহয় যে কঠীয়াখিনি একদম থোপোঙা লাগি গৈছে। সেইবিলাক মানে আকৌ সৰু সৰুকৈ মানে এই খুখুৰীত একদম তললৈকে শিপাই গৈছে। সেইবিলাক সৰু সৰুকৈ ভাঙিব লগা হৈছে। সেইকাৰণে মানে এওঁ আকৌ ইফালে হোমিও ঔষধৰ কাৰণে বিজি হৈ বহি গ'ল। 2-4জন মানুহে বিচাৰিছে, সেইকাৰণে মানে তেওঁলোকক ঔষধ দিছে। আৰু মই ইফালে এইখিনি ধানখিনি এৰুৱাই মানে সৰু কৰি থৈ দিছোঁ। মানে থোপোঙাবিলাক, গুড়াবিলাক, শিপাবিলাক ভাঙি দিয়া নাই, অলপ লাহিকৈ মানে বস্তুটো সেইখিনি এৰুৱাই থৈ দিছোঁ। খুখুৰীৰ পৰা আনি এয়া চৰিয়াত থৈছোঁ আৰু কলপাত পাৰি থৈছোঁ। তেনেকুৱাকৈ মানে 3 বিধ ধানৰ ব্যৱস্থা কৰি মানে থৈছোঁ। জিকমিক কৈছোঁ কেইটামান খুখুৰীত লাগি আছে, সেইকেইটা উলিয়াই দিয়া বুলি। আৰু এয়া চাওকচোন, মকৰা এটাই মানে তেল ভকুৱা এটাক, মানে পঁইতাচোৰা এটাক কেনেকৈ চিকাৰ কৰিছে, সেইখিনি এটা ভিডিঅ' কৰিছোঁ। সেইটো হ'লেও দেখা হোৱা নাই অৱশ্যে। আৰু এয়া এনেকুৱাকৈ লতিয়া লাগি আছিলে, এই লতিয়াবিলাক ভাঙি দিব লাগে। এওঁ ক'লে, ময়ো বিশেষ একো নাজানো, কিমান বছৰৰ মূৰত এইবাৰ খেতি কৰিব ওলাইছোঁ, যিহেতুকে কিবি ভুল হ'বই, সেইখিনি ভাবিছোঁ মানে স্মৃতি হিচাপে থৈ দিওঁ। আৰু এইখিনি একে থৈ দিওঁতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰা হ'ল, থৈ দিয়া হ'ল। আৰু এইখন গাড়ী অকস্মাতে পোৱা গৈছে, মাছৰ গাড়ী। আমি এইবাৰ ফিচাৰীত মাছ দিয়াই নাছিলোঁ, সেইকাৰণে মানে অকস্মাতে পালোঁ। আৰু কিছু মাছ তাতে ফিচাৰীত পেলাই দিয়া হ'ল। আৰু আমাৰে ভাগ্য বুলি ভাবিলোঁ বাৰু, এইখিনি সময়তে পটককৈ মাছটো যি পালোঁ, পোৱাৰ কাৰণে। আৰু এইটো ছাগলীটো সিদিনাখনে পোৱালি দিছে, এটা সৰু পোৱালি এটা, মানে নতুন পোৱালি। সেই পোৱালিটোক নাচায়, তাই ঘাঁহতহে ধৰিছে। সেইকাৰণে মানে ভাবিছোঁ ৰচোন এই কি কৰে। আৰু এইডাল কঁঠালৰ গাছ, সিদিনাখনে ধুমুহা বতাহ বৰষুণত কঁঠালৰ গাছ, আৰু এইডাল আমাৰ কুজি থেকেৰা গছ আছিল, এডালেই আছিল। আমাৰ মানে বুঢ়া বুঢ়ীৰ স্মৃতি হিচাপে সেই গছডাল আছিল। ইমান যে বেয়া লাগিল নহয় গছডাল হালি যোৱাত, হালি মানে উভালি পৰিছে। দুডাল বহুত বেছি মূল্যৱান গছ আছিল। আৰু এইটো পোৱালিটো, ছাগলী পোৱালিটো, উপায় নাই আৰু। তথাপিতো খৰালি মাহা দিনত যেতিয়া পানী দুনি শুকাব, তেতিয়া মানে কুজি থেকেৰা গাছডাল উঠাব পাৰি নেকি চাব লাগিব, এওঁ কৈছে। আৰু তাৰ পৰা ৰাতি আহিলোঁ, আহি উঠাৰ পাছত মানে এয়া দালি বনালোঁ, কঁঠাল অনা গৈছিল, কঁঠাল ভাজি বনালোঁ। আৰু সৰু সৰু মাছ কিনি আনিছিল আমাৰ মাজনীহঁতে। তাতে গাঁৱত মানে সৰু সৰু মাছবিলাক পাই যায়, জাল মাৰি বিক্ৰী কৰে। সেয়া সৰু মাছে টেঙা এখন বনালোঁ। আৰু এয়া হ'ল মাছৰ গুড়া, এইখিনি কৰি দিলোঁ। আৰু সিদিনাখনৰ ৰ'ষ্টটো একচুৱেলি খাই বহুত ভাল লাগিল। দেওবাৰৰ দিনটো আপোনালোকৰ লগত এইখিনি শ্বেয়াৰ কৰিলোঁ। আৰু দেওবাৰে সেইদিনাখনে আমি যেতিয়া প্ৰথম আহিছোঁ, এতিয়া অৱশ্যে লাইটটো জ্বলাৰ পিছতহে মই ভিডিঅ'টো কৰিছোঁ। মানে মোবাইল যিহেতু ছুইচ অফ হৈ গৈছিল, আমি ভিডিঅ' কৰিব পৰা নাছিলোঁ। আৰু এয়া চাওক, ৰাতি মানে মিঠাতেলৰ চাকি 3টা ৰুমতে লগাইছোঁ। লগাই উঠাৰ পিছত মই ভাত ৰান্ধিব গৈছোঁ। আজি ঘৰত গৈছিলোঁ, আৰু তাতে গৈ উঠাৰ পাছত
মানে কঠীয়াখিনি ঠিক ঠাক কৰিলোঁ। কঠীয়া ছিটাম বুলিয়ে গৈছিলোঁ, মই নিছিটাওঁ বাৰু, মই এনেই চাম বুলি ভাবিছিলোঁ, কিন্তু মানে নাই আৰু সেইবিলাক নহ'ল। তাৰপিছতে আজি পানী পূৰা ভৰ্তি হৈ আছে, সেইকাৰণে মানে নহ'ল। ইফালে আমাৰ ইয়াতে গোটেই আজি ইনভাৰ্টাৰ কাম নোহোৱা হৈ গৈছে, কাৰেণ্ট নাই, পানীৰ হাহাকাৰ, লাইটৰ হাহাকাৰ, বিৰাট মানে অসুবিধা হৈ গৈছিল আজি দিনটো মানে। আৰু তাতে আমাৰ গাঁৱততো আৰু কথাই নাই, তাতেতো লাইট নাথাকেই, অলপমান বৰষুণ বা ধুমুহা দিলে, গতিকে তাতে নায়েই। তাৰপিছতে মানে তাৰপৰা আহি চালোঁ, ভাবিছোঁ ইয়াতে হ'ব সন্ধিয়া সময়ত, কিন্তু নাই, সেইবিলাক একো হোৱা নাই। এতিয়াহে প্ৰায় 7:45 মানতহে লাইটটো আহিছে এতিয়া। তাৰপিছতে লাইট অহাৰ পিছতহে অলপ ৰক্ষা, কিন্তু লাইট অহালৈকে ৰখি থকা নাই। মই তাৰ আগতে মানে ভাত পানী বনাইছোঁ মিঠাতেলৰ চাকি জ্বলাই। তিনিওটা ৰুমতে মিঠাতেলৰ চাকি জ্বলালোঁ, আৰু গোঁসাই ঘৰ বুলি এটা সৰু থাপনা পাতিছোঁ, তাতে চাকি দিছোঁ। দি উঠাৰ পাছত মানে মই মিঠাতেলৰ চাকিৰে মাছ বাচিলোঁ। এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বা কৰিছোঁ। গতিকে মোৰ জীৱনৰ কিছু মুহূৰ্ত এনেকৈয়ে ৰাখি বা শ্বেয়াৰ কৰি থ'ম বুলি ভাবিছোঁ। গতিকে এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এতিয়া মোৰ প্ৰায় ভাত হ'লে আৰু ভোকো লাগিছে, গতিকে আমাৰ গোটেইকেইজনে, আমি 5জনৰ কাৰণে ভাতটো মই এতিয়া ৰেডি কৰোঁ। আৰু মোৰ ব্লগটো আজি আৰম্ভ কৰিছোঁ। বানপানী অলপ আপোনালোকৰ লগত দেখুৱাইছোঁ পাতত, আৰু মোবাইলত তেতিয়া মোৰ কিমান পাৰ্চেণ্ট আছিল, 12% আছিল। 12%দিও মই মানে কিবা অলপ জাষ্ট ৰাখি থৈছোঁ, ভালকৈ ৰাখিব পৰা নাই। সেইখিনিকে দিছোঁ, আৰু আন্ধাৰ মুন্ধাৰ পৰিৱেশৰ মুহূৰ্ত এটা দেখুৱাইছোঁ। গতিকে বেয়া নাপাব, পৰিৱেশটো যেনেকুৱা হয় সেইখিনিকে দেখুৱাই যাম বুলি, বা ষ্ট'ৰ কৰি থৈ যাম বুলি, বা ৰাখি থ'ম বুলি ভাবিছোঁ। গতিকে চাব আৰু আশীৰ্বাদ কৰিব, মই যাতে আগবাঢ়ি যাব পাৰোঁ। আৰু খেতিৰ কাৰণে অহাকাইলৈ আকৌ যাব, কঠীয়াখিনি পাৰিব বোলে। মই যাওঁ নাযাওঁ ঠিক নাই বাৰু। জানৰ ইফালে ৰাতিপুৱাৰ ভাগতে 8টা বজাত, গোটেই আজি যোৱা ৰাতিটো টোপনি নাই তাইৰে মোৰে। তাইৰ তামাম জ্বৰ, 103 জ্বৰ উঠি আছিল। আৰু ৰাতিপুৱা 2টামান মাৰ ভাত খোৱালোঁ 8টামান বজাত। তাৰপিছত তাই হস্পিটেল লৈ গ'ল, তাতে এটা চেলাইন আৰু বেজী এটা লৈ আহিছে। অহাৰ পাছত তাই ভাল পাইছে, ভাল পাত মানে ইয়াতে তাই অকলে, মানে আমি গোটেইকেইটাই ঘৰত গ'লোঁ আমাৰ তাতে, ইটোক এৰি সিটো থৈ দিম, আৰু মানে অকলে এৰাই হৈ থাকিব ইচ্ছা নগ'ল। সেইকাৰণে মানে আজি গোটেই ফেমিলিটো আমি আমাৰ ঘৰত গ'লোঁ। ভালে লাগিল। গৈ উঠাৰ পাছত তাতে মাছ দিলোঁ, মাছটো হঠাৎ পালোঁ কম দামতে, আৰু সেইখিনি মাছ আমি ফিচাৰীত দি দিলোঁ। এইবাৰ মাছ দিয়াই নাছিলোঁ। গতিকে সেই আৰু আজিৰ দিনটো